يا اخي بوس بوس عندي خوش فاصل يا اخي عندي لك رقصة قوية يا الحبيب سمها صبوحة خطبها نصيب مديانة كنا بتعطيها Hello guys, welcome back to my another new vlog. So guys, আমি কোথায় আছি? ইন্ডিয়ার মধ্যে জোর করে দেখাতে যাচ্ছি ভার্সিটি ডিকশন আছে। আজকে একটা ম্যানুয়াল কম্পিটিশন। আর বহুত কম্পিটিশন আছে। গাইস, এখানে দেখিছেনে আমার ফেমাস ইনফ্লুয়েন্সার পালিনা বসপা। ওই তোমার লাকি বাংলা দেখিছো। আর ইফালে একটা মুস্তাফা আছে। আমার স্পেশাল জেলিসও আছে। আমি ব্লগটো বহুত ভাইরাল যাব। বাহ, ব্লগটো তো বঢ়িয়া আহিছে। পোষ্ট কৰিলে ৰিচ পাম, ভালেই আহিছে। মই যদি এনেকৈ ব্লগ বনাওঁ, ৰিচ পাই থাকোঁ, মোৰ প্ৰফাইলটো মেইনটেইন কৰি থাকোঁ, তেন্তেতো মই এদিন বাইনা বাৰ দৰে ইনফ্লুৱেঞ্চাৰ জল্দিয়ে হৈ যাম। আৰু মই বহুত লাকি হ'ম, তেতিয়া চবে মোক চিনি পাব। কিন্তু কথা এটা আছে, মাহঁতক মই কেনেকৈ বুজাওঁ? মাহঁতে ভাবে মইতো মোবাইলটো লৈ অকল ভেমেচালি কৰি থাকোঁ। কিন্তু মাহঁতক কোনে ক'ব যে আজিকালিৰ দিনত অকল ডক্টৰ ইঞ্জিনিয়াৰ হ'লে একো কথা নহয়, ইনফ্লুৱেঞ্চাৰ লাইনো আছে বা বেলেগ একো ব্ৰাঞ্চো আছে। আমি যদি ইনফ্লুৱেঞ্চাৰ লাইনত যাওঁ তেতিয়াও আমি সন্মান অৰ্জন কৰিব পাৰিম। তেনেকৈ বুজিলে মাহঁতে মই আজি এটা ইনফ্লুৱেঞ্চাৰ হ'ব পাৰিম। কিন্তু কি কৰোঁ, ট্ৰাই কৰিব পাৰি। মই এটা ৰিলে বনাই লওঁ। বাহ, এইটো বঢ়িয়া আহিছে। আপলোড কৰোঁ। বঢ়িয়া। মাহঁতক মই এটা কথা আজি ক'ম, কাৰণ আজিৰ পৰা মই ইনফ্লুৱেঞ্চাৰ হ'ম। আমি হ'লোঁ জেন জি, মানে জেনেৰেশ্যন জি। আৰু আনফালে আমি ক'ব পাৰোঁ জেনেৰেশ্যন জুবিনো। আৰু কাৰণ এই ইনফ্লুৱেঞ্চাৰ হ'বলৈ আমাক নাচত গানত পাকৈত হ'ব লাগিব। আৰু এই পাকৈত হ'লে আমি কলা কৌশলিতো আগবাঢ়িব লাগিব। যেনেদৰে আমাৰ ভূপেন হাজৰিকা ছাৰ, জ্যোতিপ্ৰসাদ আগৰৱালা ছাৰ আৰু আমাৰ মহান গায়ক জুবিন গাৰ্গ, তেখেতসকলেওতো এনেকৈ গান নাচত পাকৈত আছিলে। মোবাইলত কি এয়া কি? এইমাত্ৰ মই কৈ আছিলোঁ আমি গান নাচত পাকৈত হ'ব লাগে, আমি আমাৰ নৱপ্ৰজন্মক আগবঢ়াব লাগে। কিন্তু আমাৰকে নতুনকৈ হোৱা শ্বহীদ স্মাৰকত এয়া চুটি কাপোৰ পিন্ধি কি ভিডিঅ' বনাই আছে? নাজানে নেকি তেখেতসকলে যে কোন ঠাই, কেনে পৰিস্থিতিত, কেনেকুৱা দিন উপযুক্ত হয়? বৰ বেয়া লাগিছে। এখেতসকলৰ কাৰণেতো আমি বদনাম হৈ আছোঁ। আমি তেখেতসকলক বুজাব লাগিব যে সামাজিক মাধ্যমৰ দ্বাৰা ভালো আছে, বেয়াও আছে। আমি যদি মোবাইলটো আমি ভাল ইউজ কৰোঁ, তেন্তে আমাৰ ফিউচাৰো বহুত ভাল হ'ব পাৰে। ধন্যবাদ।